ট্ৰাইবেল সংঘৰ বিৰুদ্ধে গৰজি উঠিল অবড়ো সুৰক্ষা সমিতি। কোনো কাৰণতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত নতুন গাঁও অন্তৰ্ভুক্ত কৰিবলৈ নিদিয়াৰ হুংকাৰ। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত কোনো নতুন গাঁও অন্তৰ্ভুক্তি কৰাৰ বাবে ট্ৰাইবেল সংঘই কৰা দাবীৰ বিৰুদ্ধে সংবাদমেল সম্বোধন অবড়ো সুৰক্ষা সমিতিৰ। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰত থকা জনজাতি প্ৰধান গাঁওসমূহ অন্তৰ্ভুক্তিৰ বাবে কৰা গোপন অভিসন্ধিয়ে বিটিএডিৰ অঞ্চল পুনৰ ৰক্তাক্ত কৰিব বুলি মন্তব্য অবড়ো সুৰক্ষা সমিতিৰ। লোকসভা নিৰ্বাচনক লৈ আমি ইতিমধ্যে কুচকাচ আৰম্ভ কৰিছোঁ। আমাৰ এইবেলি আমি স্বতন্ত্ৰভাৱে সম্পূৰ্ণ স্বতন্ত্ৰভাৱে আমি 2014 চনত যেনেকৈ আমাৰ বিটিচি অঞ্চলৰ যিসমূহ অবড়ো জাতীয় আমাৰ যিসমূহ সংগঠন আছে, এই সংগঠনসমূহক লৈ আমি যি ধৰণে ঐক্যমঞ্চ গঠন কৰিছিলোঁ, ঠিক তেনেধৰণেই এইবেলিও আমি ঐক্যমঞ্চৰ জৰিয়তে অবড়ো সুৰক্ষা সমিতিয়ে ঐক্যমঞ্চৰ জৰিয়তে আমি নিজাববীয়াকৈ আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ এটা চিন্তা চৰ্চা কৰি আছো। আমাৰ কিয়নো আমাৰ ইতিমধ্যেই যিসমূহ প্ৰতিনিধি আমি দিল্লীতে হওক বা আমি বিটিচিতে হওক, আমি যিসমূহ প্ৰতিনিধিক আমি পঠাইছিলোঁ, আমাৰ বিটিচি অঞ্চলৰ অবড়ো ৰাইজে যিসমূহ প্ৰতিনিধিক দুবাৰকৈ পঠাইছিল দিল্লীলৈ, যি আশা কৰি সেই আশা পূৰণ কৰাত তেওঁ আমি ব্যৰ্থ হোৱা বুলি আমি অনুভৱ কৰিছোঁ। তেওঁ যেন আমাৰ যিসমূহ লক্ষ্য আছিল, যিসমূহ উদ্দেশ্য আছিল, এই উদ্দেশ্যৰ পৰা ফালৰি কাটি গৈছে। সেই কথাটো ইতিমধ্যে বিটিচি অঞ্চলত বসবাস কৰা অবড়ো ৰাইজে উপলব্ধি কৰিছে, বাৰুকৈ উপলব্ধি কৰিছে। আৰু এই কাৰণেই বিটিচি অঞ্চলৰ অবড়ো ৰাইজে ইতিমধ্যেই এটা বিকল্পৰ সন্ধান কৰিছে। আৰু সেই অবড়ো ৰাইজৰ যিহেতু প্ৰস্তাৱ, এই প্ৰস্তাৱৰ প্ৰতি সন্মান জনাই আমি অবড়ো সুৰক্ষা সমিতিয়ে ইতিমধ্যে বিটিচি অঞ্চলৰ যিসমূহ আমাৰ অবড়ো জাতীয় আমাৰ সংগঠন আছে, এই সংগঠনসমূহৰ লগত আমি ইতিমধ্যে আলোচনাত মিলিত হৈছোঁ বা আমি আলোচনা কৰিছোঁ। আমি ইতিমধ্যে খুব কম দিনৰ ভিতৰত, আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আমাৰ জনগোষ্ঠীয় সন্মিলিত জনগোষ্ঠী ঐক্যমঞ্চখন আমাৰ গঠন হ'ব। আৰু এই সন্মিলিত জনগোষ্ঠী ঐক্যমঞ্চৰ জৰিয়তেই আমি আগন্তুক লোকসভা নিৰ্বাচনটোত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বসবাস কৰা এই নতুনকৈ আকৌ ট্ৰাইবেল বেল্ট এণ্ড ব্লক যি গঠন হ'ব, তাত কি ধৰণৰ প্ৰক্ৰিয়াৰে ট্ৰাইবেল বেল্ট ব্লক গঠন হ'ব? যিহেতু আমি দেখিছোঁ যে অল আছাম ট্ৰাইবেল সংঘৰ যোগেদি এই পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু নথি পত্ৰ বিচৰা হৈছে, গতিকে ইয়াক আমি একে আখৰে একপক্ষীয় বুলি বিবেচনা কৰোঁ। যদি অকল ট্ৰাইবেল সংঘই তেওঁলোকৰ যি পত্ৰ, সেই পত্ৰৰ যোগেদি যি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ লৈছে, নতুনকৈ গাঁও অন্তৰ্ভুক্তি বা ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠনৰ ক্ষেত্ৰত যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক চলাব লৈছে, এইটো যদি সঁচাকৈ হয়, তেতিয়াহ'লে ই নিশ্চয়কৈ দুৰ্ভাগ্যজনক হ'ব। কাৰণ ট্ৰাইবেল সংঘৰ এইটো তেওঁলোকৰ